দে অকমান মাৰিবি ভাল লাগছে দে হেল্ল' গাইজ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ' লৈ তোমালোকক স্বাগতম জনালোঁ আৰু আজি মই টংলাত আছোঁ যোৱাকালি টংলাত আহিছিলোঁ আৰু এতিয়া ৰাজা ভাই মই বিপান আৰু গৌতম যাই আছোঁ এটা বঢ়িয়া চালিয়া খাটৰা ভিডিঅ' বনাব হয় নাই তোমালোকৰো চাই ভাল লাগিব আজি যদি পাৰোঁ আজি তোমালোকক ধুনীয়াকৈ এটা হুইলি দেখাম হুইলি বহুতে কমেণ্ট কৰি আছে ন হুইলি লাগে তো আজি দিয়া হ'ব মানে টংলা আহিম বুলি অহাই হোৱা নাছিল তো মানে চব ফালৰ পৰা একো মিলা নাছিল তো এতিয়া আজি একদিন আহি গ'লোঁ হয় নাই তো কালি ৰাতিপুৱাই মই আকৌ বেক কৰিম তো কালি ৰাতিপুৱাও তোমালোকে ভিডিঅ' চাব পাৰিবা আৰু কালিতো পূৰা ফালিম কালি হাইৱেত তো আজি টপ স্পীডৰ ভিডিঅ' নোপোৱা কিন্তু কালিতো 200 উঠামে পূৰা খাটা আৰু আজিয়ে কৈ থৈ দিলোঁ মই কালি পূৰা 200 ফিক্স মানে খাটৰা ফালিছোঁ দেই আজি পুৰা কেনেকুৱা লাগিল ৰাজা ভাই পিছফালে তাৰ চকুৰ অৱস্থা বেলেগ ৰিটাৰ্ণ ঘূৰি নাযায় ফেলে কিয় ৰে পাব্লিক মাৰ কাম গাঁৱৰ মানুহ কেতিয়া বেয়া মাৰিব ভাল কোনোৱে নামাৰে নাই এইফালে যাব নোৱাৰা হে কোনোৱে একো নকয় কিয় ইমান ভয় খাইছা তই ৰাজা ভাইৰ ভয় চাউণ্ড কেনেকুৱা লাগিছে গুলি ন পুৰা এইজন ল'ৰাজন এতিয়া পুৰা উৰি ফুৰি আছে দেই ভৰি চৰি পুৰা ঠিক কৰি পালে যেতিয়া পৰা ভাল পাইছে তেতিয়া পৰা তাৰ ঘৰৰ বিছনাত ভৰিয়ে নাই খালি ৰাতিটো মাই গড গাইজ মাই গড এইটো যিটো হ'ব না ভিডিঅ'ত কি আচ্ছা থা पिकअप तो निदान से ना फॉलो मेरा हो गया গৌতম ভাই রাইড কৰি আছে তো তোমালোকে এইফালে দেখা পাই আছা আমাৰ ৰিয়াংকন ভাইয়ে ধুনীয়াকৈ ফটো চটো এতিয়া উঠিব একদম খাটৰাকৈ হয় নাই ইনষ্টাগ্ৰামত পুৰা ষ্টৰি লগাই ছোৱালীবোৰক একদম পাগল কৰি দিব ই ধুনীয়া নহয় না ছোৱালী মাৰিব ফ্লেক্স মাৰিব ই পুৰা ফ্লেক্সবিলাক দিব পুৰা এইফালে আমাৰ বিপান কেমেৰামেন আৰু ডাঙৰীয়া তোমাকতো বহুত দিনৰ মূৰত আনিছোঁ ভিডিঅ'ত এক্সিডেণ্ট হোৱাৰ পিছতো কিবাকৈ দুদিনমান চলালোঁ বাইকখন তাৰপিছত একেবাৰে একদম কি হ'ল আৰু পুৰা বেয়া কণ্ডিশ্যন হৈ গ'ল তো তোমাৰ এই 3 মাহটো কেনেকুৱাকৈ গ'ল তাৰ কেমেৰাৰ ফালে দুখ সুখ সেই মাজেৰে পাৰ কৰিছা আৰু সেই দিনকেইটা আৰু তুমি কিবা ক'বা মইতো এটা কথা ক'ম তুমি যেতিয়া গৌতমক ইণ্টাৰভিউ লৈ আহিছিলা তাৰ ফ'কাছটো চাবাচোন গাইজ কি ফ'কাছ কৰিছে কেমেৰা ফালে এইবিলাক চব দিয়া যাব ইয়াৰ মুখখন চাকলা হৈ গ'ল ভিডিঅ' দিম বুলি ফ'কাছ কৰিছে এই কেমেৰাত তো গাইজ তোমালোকেও
ক'বা আৰু কেনেকুৱা লাগিছে হুইলিকেইটা যিহেতু একদম প্ৰথমবাৰৰ বাবে ছুপাৰ বাইকত একদম হুইলি মাৰিব ট্ৰাই কৰিছোঁ আজি ট্ৰাই আৰম্ভণিটো হৈ গ'ল মানে লং হ'ব আৰু লাহে ধীৰে আজি জাষ্ট ষ্টাৰ্টিংটো কৰিছোঁ তো তোমালোকে ক'বা কেনেকুৱা লাগিছে দেই কমেণ্ট ছেকশ্যন আৰু বাৰ্ণআউট দিলোঁ হয় আগৰ চকাৰ ব্ৰেক পেডছ নাই ন তো সেই ব্ৰেকটো ধৰিব নোৱাৰোঁ তো বাৰ্ণআউট কেনেকৈ দিম হয় নাই এইয়া ৰাজা ভাই গৈছে এইবাৰ লাহে ঐ লাহে ইয়াক বাইকখন দিব ভয়লগীয়াতো তুমি জানা নাই মই তই নালগে আৰু তোমালোকে দেখিলা এই ৰাজা ভাই কেনেকুৱা উৎপাত চলাইছিলে এইমাত্ৰ মানে মাইকী মানুহকেইজনী গাত লগাই দিলে হয় মই বহুত মানা কৰি আছিলোঁ তই নকবিয়ে কথা কিয় নিদিম দিমে কথাটো হ'ল যেতিয়া কৰ্ণাৰিং ল'ব লাগে ন গাইজ তেতিয়া সদায় যদি আগত কিবা আহি গৈছে এনেকৈ হঠাৎ গাড়ী চাৰি সদায় এটা ডাউনশ্বিপ মাৰি উঠি পিছৰ চকাৰ ব্ৰেকটো 80% ধৰিবা নহ'লে এইটো খাটাং আৰু তোমালোকে খুন্দিয়া বাজাই ক'ৰবাত হয়তো চিধা গুচি যাবা হয়তো চুচৰিবা আৰু পূৰা খাটাং এতিয়া আমি যাই আছোঁ একপাক টাউনৰ ফালে তাপৰে মোৰ কলিজা মানে কপি গৈছিল ৰাজা ভাই পূৰা একদম এনেকৈ যায় যে হেণ্ডেল গোটেই গাড়ীখনকে কপি পাৰ হৈছে মানে ভাই চাপ পূৰা চাউণ্ড হৈছে বাইকৰ মই গম পাইছোঁ ই মাল্লা আজি আরে হঠাৎ গাড়ীটো আহি গ'ল মই কাটি দিলোঁ গেলা গাড়ীটো আহাৰ কাৰণে পূৰা কাটি দিলোঁ মই তই সেই বুলি এনেকৈ কাটি লৈ যাব পাৰিলি হয় ইঞ্জিন ব্ৰেকিং কিয় নকৰিলি ইঞ্জিন ব্ৰেকিংটো মোৰ ফটকৈ নাই না সেইকাৰণে কওঁ নকৰা যদি এইবিলাক বাইক চলাবা কি লাগে জানা অকাত কি মাৰিব লাগে চাউণ্ড লাগে নিজে মাৰ আহি নিজে মাৰ আকৌ অকণমান মাৰিবি দে অকণমান মাৰিবি মাৰ ভাল লাগছে দে তোমালোকে মোক কমেণ্টত গালি চালি নিদিবা দেই মই হুইলি মাৰা টাইমত মানে হেলমেটটো পিন্ধা নাই কাৰণটো হ'ল যিটো গোপ্ৰ'টো এইয়া তলত লাগিল যিটো গোপ্ৰ'টো লগাই লৈছোঁ ন মই মাউণ্টত সেই মাউণ্টৰ যিটো নাটটো থাকে সেইটো একদম ভাঙো অৱস্থা হৈ আছে মানে তো পূৰা ফিক্স কৰি থৈ দিছোঁ সেইটো নাটটো মই লগাব লাগিব নতুন চাই এটা লগাব লাগিব তেতিয়াহে মই হেলমেটৰ পৰা কেমেৰাটো মানে খুলিব পাৰিম তো কথাটো হ'ল এতিয়া হেলমেটতে গোপ্ৰ'টো পূৰা ফিক্স তো গোপ্ৰ' দিয়ে ভিডিঅ' বনোৱা হৈছেতো তো সেইকাৰণে হেলমেটটো পিন্ধিও থাকিব নোৱাৰোঁ তো বাকী তোমালোকৰ কেনেকুৱা লাগিছে সেইটো ক'বা দেই মানে ষ্টাৰ্টিং হিচাপে এইটোতো একো হুইলি নহয় বাৰু পাৱাৰ হুইলি জাষ্ট পপ আপ বাট ফিৰ বি মই ট্ৰাই কৰিছোঁ আৰু মোৰ কাৰণে ছুপাৰ বাইকত এইটো মানে লংগেষ্ট হুইলি আৰু ফাৰ্ষ্ট গিয়াৰত তাকো ফাৰ্ষ্ট গিয়াৰত চবে সাহস নকৰে আৰু 2 নম্বৰ গিয়াৰত একচুৱেলি মোৰ টায়াৰ মই আনিকে 2-3 মানকৈ বাৰ্ণ আউট দিয়াৰ কাৰণে টায়াৰত নাই গ্ৰিপ 2 নম্বৰত উঠাব অকণমান মই মানে ক্লাছ ইউজ কৰা নাই হুইলিত অকল পাৱাৰতে উঠাই আছিলোঁ মই তো ক্লাছ যদি ইউজ কৰোঁ চকাটো মানে জেগাতে ঘূৰি যায় তো সেইটো এটা প্ৰব্লেম হৈ আছে এইখনে আমাৰ টংলা টাউন সৰু সুৰা টংলা টাউন প্ৰত্যেকবাৰে এইটোৱে কওঁ ভিডিঅ'ত তো এতিয়া আৰু অকণমান আগত যাই ফালে তোমালোকক দুটামান কথা ক'ব লাগে আছে মানে মোৰ বাইকখনত কি হৈ আছে হোৱা নাই সেইকেইটা ক'ব লগা আছে আৰু এইটো বিপান আৰু গৌতমৰতো ভৰিখন ভাল হোৱাৰ পিছত পূৰা উৰি ফুৰি আছে কাৰণ 3 মাহ ওলাব নোৱাৰিলে ন ঘৰৰ পৰা তো বিপানহঁতৰ টেনশ্যন নাই ধৰিলে মোক ধৰিব একজষ্টটো মানে একদমেই নোৱাৰি আছে দেখাই নাছিলোঁ আৰে মই ইয়াক দেখাই নাছিলোঁ বে সেইখনে মোৰ বাইকখন আৰু তই কিয় লাজ কৰিছা এতিয়া পাগলৰ দৰে গাড়ী চলাবি তই দেখোন পলোৱা হৈছা এনেহ'লে বহুত কেমেৰাত কেমেৰাত আহিম বুলি কৈ ফালে ই একদম মেকআপ চেকআপ কৰি মুখত ক্ৰীম চ্ৰীম লগাই হ'ব দেখা পোৱা মানুহে দেখা পাইছে তো ইয়াতে চবতছে মেইন প্ৰব্লেমটো হৈ আছে মোৰ ইয়াতে বিকজ মই ইয়াতে ব্ৰেক পেডছবোৰ খুলি থৈ দিছোঁ যিটোৰ কাৰণে মই ব্ৰেক ইউজ কৰিব পৰা নাই ফ্ৰণ্টত মই অৰ্ডাৰ দিলোঁ একবাৰ কি হ'ল একবাৰ আহিল যোনবাৰ আহিল মই সেইবাৰ একচুৱেলি মই নাছিলোঁৱে মানুহটোৱে নাছিলোঁ তো মই ডেলিভাৰী ল'ব নোৱাৰিলোঁ নেক্সট টাইম আহিল পইচাই নহ'ল তো সেইটো কাৰণে ল'ব নোৱাৰিলোঁ এতিয়া আকৌ এবাৰ নতুনকৈ অৰ্ডাৰ দিছোঁ বাকী পিছফালৰটো মই বেছি দিন হোৱা নাই লগোৱা কিন্তু এইটো গৈছে ক'ব গ'লে আৰু এটা ছেট অৰ্ডাৰ দিব লাগিব এইটোৰো
তো এইটো এটা প্ৰব্লেম। আৰু লাষ্ট টাইম যেতিয়া মোৰ বাইকখন পৰিছিল তো তাতে মোৰ ইয়াতে স্ক্ৰেচ গৈছে এইখিনি। তো এইখিনি মই পেপাৰ মাৰাই আছিল অলৰেডি পেপাৰ, তো আকৌ এবাৰ এইখিনি কাৰ্বন পেপাৰটো এইটো মাৰি ল'ব লাগিব, সেইটো এটা প্ৰব্লেম। তাৰপিছত ইয়াতে এয়া স্ক্ৰেচ গৈছে এইখিনি, বেয়া লাগে আৰু কি ক'বা, উপায়টো নাই। তো বাকী সেনেকুৱা এতিয়ালৈকে এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই। আৰু এইটো বস্তু বহুত লেতেৰা দেখা হৈ আছে, এইটো একচুৱেলি চেঞ্জ মানে কি আৰু ধুনীয়াকৈ এইটো কাৰ্বন কৰি ফালে ধুনীয়াকৈ মিলাই দিব লাগিব, বিকজ এইটো কেমেৰা লগাবৰ কাৰণে লগাইছোঁ। তো যিটো ফ্ৰণ্ট ভিউ তোমালোকে দেখা পাইছিলা এইটো কাৰণেই দেখা পাইছিলা, এডালো চেঞ্জ কৰা হোৱা নাই, এডালৰো বহুত প্ৰাইচ, কি ক'বা আৰু ভাই। কাৱাছাকি G900 লৈ লৈছোঁ, বাট এইটোৱে আৰু ছুপাৰ বাইক লোৱাটো ইজি, বাট মেইনটেইন কৰাটো বহুত টান হয়। আৰু মেইন মটিভটো এইটো আছিল যে মই উইলি পপ কৰিব পৰা হৈছোঁ, এইটোৱে তোমালোকক দেখাব খুজিছিলোঁ। তো মোৰ মনটো মানে বহুত ভাল লাগি আছে। এতিয়া আই ন কিছুমানে হেটাৰ্ছবোৰে কমেণ্ট কৰিব, এইখিনিতো তই কি উইলি মাৰিছ। তো ছুপাৰ বাইকত উইলি মাৰাটো যিমান ইজি হয় সিমান হাৰ্ডো হয় ইনিচিয়েল টাইমখিনিত। তো একবাৰ যদি হাতখন বহি যায় তেতিয়া আৰু টেনশ্যন নাই, পূৰা লং লৈ যাব পাৰি, বিকজ RPMটো বহুত লাম্বা থাকে। তো সেইটোৱে কথা, ধুনীয়া পপ কৰিছোঁ আজি, তোমালোকে চাবা, কমেণ্ট ছেকশ্যনত জনাবা দেই। আৰু সোনকালে 3000 ছাবস্ক্ৰাইবাৰ্ছটো কৰি দিয়া, তেতিয়াহে মন চন মোৰ ভাল লাগিব, তেতিয়া ভিডিঅ' বনাব অকণমান মানে জোচটো থাকিব, হয় নাই। তো যদি এতিয়া মোৰ চেনেলটো ডাউনত যাই থাকে, কোনো যদি ছাবস্ক্ৰাইব নকৰে, তেতিয়াতো আৰু ভাল নালাগিব ভিডিঅ' বনাই, সেইটোৱে কথা। আৰু লাষ্ট ব্লগতো মই কৈছোঁ ইনকামৰ কাৰণে নহয়, এটলিষ্ট মানে এটা কমেণ্ট 10টা আহক বা ছাবস্ক্ৰাইবাৰ 10টা আহক, তেতিয়া মনটো মানে এনেই ভাল লাগি থাকে। ইনকামটোতো সেইটো পিছৰ কথা, এইটো থ্ৰ' যদি হৈ আছে হওক, সেইটোৱে কথা। বাপৰে চবৰে আগত যোৱা জোৰ। তো সেনেকুৱাই আৰু মোৰ ভিডিঅ'ত মানে চব উল্টা কিবা এটা হ'বই, মোৰ নহ'লেও লগৰ হ'ব। তো সেনেকুৱাই কথা। আজিৰ ভিডিঅ'টো যদি তোমালোকৰ চাই ভাল লাগি, লাইক কমেণ্টটো কৈ দিবা দেই। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। আজি বহুত ফাল্টু কৰিছে, সঁচা কৈছোঁ। মুখৰ পৰা একবাৰ কিবা এটা কোৱা নাই, কিবা এটা কথা ক'বি। ক'ত ভিডিঅ' আছে? আজি যোনটো তই দৃশ্যটো দেখিলি মানে সেইটো অলপ তই এড্ৰেছ কৰচোন ইয়াক, মানে মনত মানে কি। বহুত ফটো চলাইছে বে, বহুত ফটো চলাইছে। বউ কাবা দিছি আর সেকেন্ড যা আমি বাঁচাইলাম ওইটার উপরে কি কইছি ওইটার উপরে কি গাড়ির পরে বাঁচিছে তারপর মাইকি দুটো আই গেছি আমি কান্না নিলাম, ঠিক আছে, দেখলাম গাড়িটা দেখছি, আচ্ছা ঠিক আছে কাটছি, কিন্তু গাড়িটা পরে যখন দুইটা সাইকেল দেখলাম না, আমার নিজে এখন শেষ হয়ে গেলাম, কি হবে এগুলো আমি ইঞ্জিন ব্রেকিং করতে পারি না ভালো করে, আর আমি আজকে অবধি করি না, জিজ্ঞাসা করি একদিন ইঞ্জিন ব্রেকিং করি না। এখন কি করলাম, ক্লাস ধরলাম, ক্লাস ধরে হ্যান্ডেলটা টাইট করলাম, একটা পা দিয়ে দাবাইলাম, পুরা ঢুকে এইখিনিত গোটেই বালি না, এবিএসও ভালকে কাম করা নাই, ভয় কাজটা আমি হলো শেষ আজকে, কিন্তু তাও কিন্তু হিম্মত হারিনি না, যত পারি আমি রুখামই, পুরা যাইতেছি মারতাছি, এই যে রুকলাম ইয়ার না, এগুলা সব ফক্সি। মইতো এইটো আছিল মাত্ৰ 2 সেকেন্ডৰ মোমেন্ট, হা, ই 1 ঘন্টাৰ কাহিনী বনাই কৈ আছে হে খেলা। গুটে মোমেন্টটো ভালকে চা না, গুটে মোমেন্টটো ভালকে আরে হ'ব দে, নেক্সট MotoGP ইণ্ডিয়াত তোকে মাতবো দে আৰু খেলা। যদি চলাও না খেলা এই জায়গাত ফালতু নহয়, মাথা ঠাণ্ডা হৈ চলাব লাগিব, সঁচা কৈছোঁ। বিকজ এখন কি জানা, সুইট ইনলাইন 4 কিন্তু বস্তু ডাঙৰ ইঞ্জিন গেলা, একদম মাথা ঠাণ্ডা কৰি চলাব লাগিব, সেইটো ফাল দিয়া বস্তু নহয়। সেইটো বস্তুটো যে মই যে ৰখাইছোঁ কিমান